আপুনি মানে গোটেই ষ্টুডেণ্ট উদ্দেশ্যি অকণমান পইচা বাকীকেইটা শুনক তেওঁ ক'ব আমি কামজুলি হয় গ্ৰামীণ বিকাশ মেৰিট একাডেমি প্ৰতিষ্ঠিত হৈছিলে আৰু 2013 চনৰ পৰাই আমি ইয়াৰ আশে পাশে থকা যি ওচৰৰ যিবিলাক অঞ্চল আছে যেনে গৰুৱাজাৰ বামুণজুলি কালিখলা অৰঙাজুলি ননাইখুটি ননাইপাৰা ভুটীয়াচাং সোণাজুলি মাতখলা উত্তৰ কালিখলা এই অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আমি সংগ্ৰহ কৰি 2013 চনত এইখন বিদ্যালয় উপস্থাপন কৰা হৈছিলে আৰু তেতিয়াৰ পৰাই 2014 চনত ইয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিল প্ৰথম আৰু সেই সময়ত 14জন ছাত্ৰ ছাত্ৰী আছিল 14জনৰ ভিতৰত 14জনেই উত্তীৰ্ণ হৈছিল আৰু 2014 চনৰ পৰা আজিলৈকে হাইস্কুলত এতিয়ালৈকে 80%ৰ তলত হোৱা নাই আৰু হায়াৰ ছেকেণ্ডাৰী যিটো আমাৰ ৰিজাল্ট হায়াৰ ছেকেণ্ডাৰী 2015 চনৰ পৰা 2024লৈকে আমি যি ফলাফল পাইছোঁ এই ফলাফল আচলতে লেখত ল'বলগীয়া 2016 চনৰ আমাৰ যিটো বেচ আছিল তাত আমাৰ 2 নম্বৰৰ কাৰণে এজন ল'ৰাই অসমৰ ভিতৰত প্ৰথম স্থান নাপালে আৰু তেওঁ অসমৰ ভিতৰত দুটা বিষয়ত সৰ্বোচ্চ মাৰ্ক পাইছিল অসমীয়াত পাইছিল 97 আৰু ইংলিছতো পাইছিল 97 তো যা নহওক আজিৰ 2024 চনৰ আমাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ যিটো ফলাফল এই ফলাফলক লৈ আমি সন্তুষ্ট বুলি ক'বই লাগিব কাৰণ এনেকুৱা এটা পিছপৰা অঞ্চলত যিসকল ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ কাৰণে কিছুমান সামগ্ৰী নাথাকে অভিভাৱকৰ ঠিক তেনেকুৱা সচেতন নহয় আৰু ল'ৰা ছোৱালীবিলাকো তাৰমানে যিখিনি গাইড পাব লাগে সেইখিনি গাইড নাপায় আমি যিমানখিনি পাৰোঁ এই বিদ্যালয়ৰ পৰা তেওঁলোকক এটা ভাল পাৰ্চেণ্ট দিয়াৰ কাৰণে আমি চেষ্টা চলাইছিলোঁ কিন্তু যা নহওক 56 ষ্টুডেণ্টৰ ভিতৰত 55জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে তাৰে ভিতৰত দুজন ছাত্ৰই ডিষ্টিংশ্যন পাইছে আৰু 3জনে ষ্টাৰ পাইছে আৰু বাকীকেইজনে প্ৰথম বিভাগত লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আমি যিমানখিনি পাৰোঁ আমি চেষ্টা চলাইছোঁ আৰু ইয়াৰ পিছৰ বছৰবিলাকতো ইয়াতকৈ যাতে ভাল ফলাফল আমি দেখুৱাব পাৰোঁ তাৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰিম আমাক অভিভাৱকসকলৰ 100% আমাক তেওঁলোকৰ যিটো কনচাৰ্ণ সেই কনচাৰ্ণটো আমাক লাগে আৰু আমাৰ শিক্ষকসকলেও আজি আমি যিটো ফলাফল আমাৰ এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যিটো মাহেকীয়া যিটো মজুৰি মাহেকীয়া যিটো দৰমহা নিচেই নগণ্য আৰু এইখিনি দৰমহাৰে তেওঁলোকে যিটো কষ্ট কৰি ল'ৰা ছোৱালীবিলাকক পঢ়াইছে তাৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে আমি যাতে ইয়াতকৈ আৰু ভাল ফলাফল দেখুৱাব পাৰোঁ তাৰ কাৰণে আমি অপ্ৰাণ চেষ্টা চলিম আৰু এইখিনিয়ে কৈ